মদ বা সুৰা খোৱাটো বেয়া। সুৰাৰ সেৱন স্বাস্থ্যৰ পক্ষে হানিকাৰক। বহু ৰাজ্যই নিষিদ্ধ কৰিছে সুৰাৰ বিক্ৰী, কিন্তু অসম ব্যতিক্ৰম। সুৰাৰ বিক্ৰী কিয় কম হৈছে তাক লৈ চিন্তিত ৰাজ্যখনৰ বৰমূৰীয়া। এদিন আবকাৰী বিভাগৰ দায়িত্বত থকা উচ্চপদস্থ বিষয়াগৰাকীক মাতি আনিলে তেওঁ। সুৰাৰ বিক্ৰীৰ পৰা সংগৃহীত ৰাজহ কিয় কম হৈছে বুলি জবাবদিহি কৰিলে। সেয়া বৃদ্ধি কৰিব লাগিব বুলিও মৌখিক নিৰ্দেশ দিলে। ৰজাৰ নিৰ্দেশ অমান্য কৰাৰ সাহস কাৰ? তলতীয়া বিষয়াসকলক লৈ তেওঁ যাৱতীয় নিৰ্দেশনা জাৰি কৰিলে। বৃদ্ধি কৰিব লাগিব সুৰাৰ বিক্ৰী, বঢ়াব লাগিব ৰাজহ। বছৰৰ শেষৰ ফালে এনে নিৰ্দেশনা জাৰি হয়, কিন্তু এইবাৰ পৃথক। ৰাজ্যৰ কেইখনমান জিলাক এনে নিৰ্দেশ জাৰি কৰিলে যে সেই নিৰ্দেশ দেখি জিলাকেইখনৰ আবকাৰী বিষয়াসকলৰে চকু কপালত উঠিল। ইমান টকাৰ সুৰা বিক্ৰী যে সম্ভৱ নহয় সেয়া জানিও আবকাৰী বিভাগৰ পৰিদৰ্শকসকলে সুৰা বিপণীৰ মালিকলৈ ফোন লগালে। 2023ৰ তুলনাত এপ্ৰিল মাহত 2024ত ভাবিব নোৱাৰা ধৰণে সুৰাৰ বিক্ৰী হ্ৰাস হৈছে। সেয়েহে চিন্তিত ঋণগ্ৰস্ত চৰকাৰ। প্ৰতিদিনে অতি কমেও 150 লিটাৰকৈ সুৰা বিক্ৰী এখন বিপণীয়ে কৰিলেহে সেই টাৰ্গেট বিপণীৰ মালিকে পূৰণ কৰিব পাৰিব। সুৰা বিক্ৰীৰ বৃদ্ধিৰ এই নিৰ্দেশৰ খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সেই সময়ত এজন সুৰা বিপণীৰ মালিকে কিয় বিক্ৰী কমিছেগৈ তাৰো কাৰণ ব্যাখ্যা কৰিলে। তেওঁৰ মতে 2023ত ধৰক এটা কোৱাৰ্টাৰ গ্ৰাহকে 115 টকাত কিনিছিল। সেই বছৰৰ 1 জুনত ইয়াৰ দাম বৃদ্ধি কৰিলে 130 টকালৈ। তাৰ পাছত অতি শেহতীয়াকৈ সেই কোৱাৰ্টাৰৰ বটলৰ মূল্য 160 টকা কৰিলে। সাধাৰণতে পৰিশ্ৰম কৰা শ্ৰমিক, ঠেলাৱালা, ৰিক্সাৱালা আদিয়ে নিয়মিতকৈ সুৰা সেৱন কৰে। মূল্য বৃদ্ধিৰ পাছত তেওঁলোকৰ হিচাপৰ অংক নিমিলা হৈছে। সেয়েহে বিলাতী সুৰা বাদ দি দেশীয় চুলাই বা আন নিচাত ধৰিছে। কেৱল বিক্ৰী হ্ৰাসৰ এক কাৰণ নহয়, কিন্তু ইও এক অন্যতম কাৰণ। যিমানে মূল্য বৃদ্ধি কৰি ৰাজহ সংগ্ৰহ কৰাৰ কথা ভাবিছে, সিমানেই বিক্ৰী কমাত চৰকাৰো চিন্তিত হৈ কেনেদৰে সুৰা বিক্ৰী বৃদ্ধি কৰিব পাৰি তাৰ হেঁচা দিয়াত লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।